অসমৰ বাহিৰৰ বহিৰাগত এচাম ইউটিউবাৰে এতিয়া অসম আৰু অসমীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাত উঠি পৰি লাগিছে। তেওঁলোকে এই অসমীয়া মহিলাক জন্তুৰ লগত তুলনা কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তুচ্ছ তাচ্ছিল্য কৰি কিছুমান ভিডিঅ' বনাইছে। আমি তাক অসমীয়া যুৱ মঞ্চই তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু আজি এটা ইউটিউবাৰক অসমলৈ আনি ভিজিলেন্সে সোধা পোছা কৰিছে। তেওঁ অকল সোধা পোছা কৰিলেই নহ'ব, তেওঁক শাস্তিমূলক ব্যৱস্থা কৰিব লাগিব আৰু অসমত পৰা যাতে ওলাই যাব নোৱাৰে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে। তেনেকুৱা অসম আৰু অসমীয়াৰ বিৰুদ্ধে মন্তব্য কৰা ইউটিউবাৰবোৰক আৰু তেওঁলোক যাতে বহিৰাগত বুলি বাছি নাযায় তাকে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। তেওঁলোকক এনেকুৱা শিক্ষা দিব লাগে অসমীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা আৰু অসমীয়া নাৰী আৰু অসমৰ মান মৰ্যাদা হানি কৰা ইউটিউবাৰক তেওঁলোকক পাৰিলে নচচা শুলত দিব লাগে আৰু ভৱিষ্যতে যাতে কোনো বাহিৰা ইউটিউবাৰে অসমীয়া মানুহৰ ওপৰত বেয়া মন্তব্য কৰিব নোৱাৰে। যদি চৰকাৰেও এনে ইউটিউবাৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা নলয়, এনেকুৱা বহিৰাগত বাহিৰৰ ইউটিউবাৰ আমি যদি পাওঁ, কিন্তু আমিও পাব্লিকলি কেতিয়াবা ইহঁতক পালে আমি কঠোৰ ব্যৱস্থা ল'ম বুলি সকিয়নি প্ৰদান কৰিছোঁ। আৰু ভৱিষ্যতে এই ইউটিউবাৰবোৰে এনে যাতে অসম আৰু অসমীয়াৰ বিৰুদ্ধে, অসমীয়া নাৰীৰ বিৰুদ্ধে, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে বেয়া মন্তব্য কৰিবলৈ যাতে সাহস নকৰে, এনেকুৱা ইউটিউবাৰৰ বিৰুদ্ধে কঠোৰতম কঠোৰ আৰু যাৱজ্জীৱন কাৰাদণ্ড দিবলৈ আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা গৰিহণা দিছোঁ। আৰু আজি এটা ইউটিউবাৰক অসমলৈ আনি ভিজিলেন্সে সোধা পোছা কৰিছে। তেওঁ অকল সোধা পোছা কৰিলেই নহ'ব, তেওঁক শাস্তিমূলক ব্যৱস্থা কৰিব লাগিব আৰু অসমত পৰা যাতে ওলাই যাব নোৱাৰে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে। তেনেকুৱা অসম আৰু অসমীয়াৰ বিৰুদ্ধে মন্তব্য কৰা ইউটিউবাৰবোৰক আৰু তেওঁলোক যাতে বহিৰাগত বুলি বাছি নাযায় তাকে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। তেওঁলোকক এনেকুৱা শিক্ষা দিব লাগে অসমীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা আৰু অসমীয়া নাৰী আৰু অসমৰ মান মৰ্যাদা হানি কৰা ইউটিউবাৰক তেওঁলোকক পাৰিলে নচচা শুলত দিব লাগে আৰু ভৱিষ্যতে যাতে কোনো বাহিৰা ইউটিউবাৰে অসমীয়া মানুহৰ ওপৰত বেয়া মন্তব্য কৰিব নোৱাৰে। যদি চৰকাৰেও এনে ইউটিউবাৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা নলয়, এনেকুৱা বহিৰাগত বাহিৰৰ ইউটিউবাৰ আমি যদি পাওঁ, কিন্তু আমিও পাব্লিকলি কেতিয়াবা ইহঁতক পালে আমি কঠোৰ ব্যৱস্থা ল'ম বুলি সকিয়নি প্ৰদান কৰিছোঁ। আৰু ভৱিষ্যতে এই ইউটিউবাৰবোৰে এনে যাতে অসম আৰু অসমীয়াৰ বিৰুদ্ধে, অসমীয়া নাৰীৰ বিৰুদ্ধে, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে বেয়া মন্তব্য কৰিবলৈ যাতে সাহস নকৰে, এনেকুৱা ইউটিউবাৰৰ বিৰুদ্ধে কঠোৰতম কঠোৰ আৰু যাৱজ্জীৱন কাৰাদণ্ড দিবলৈ আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা